অহা কেইদিনমানৰ ভিতৰত আপোনালোকৰ 8জন MLA কংগ্ৰেছ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব। বিধায়ক প্ৰশান্ত ফুকনৰ বিস্ফোৰণত কপিল ৰাজীৱ ভৱন। 8 কংগ্ৰেছী বিধায়ক বিজেপি যাত্ৰাৰ বাবে সাজু। কাক টাৰ্গেট বিজেপিৰ। ৰাজ্যৰ ৰাজনীতিৰ বাবে এক বিস্ফোৰক খবৰ। এই বিস্ফোৰক খবৰ ৰাজহুৱা কৰিলে বিজেপি বিধায়ক প্ৰশান্ত ফুকনে। ডিব্ৰুগড়ৰ বিধায়কগৰাকীৰ দাবী 8 কংগ্ৰেছ বিধায়ক সাজু বিজেপিত শৰণ ল'বলৈ। আগষ্ট মাহতে ৰাজীৱ ভৱন এৰিব 8 বিধায়কে। অহা কেইদিনমানৰ ভিতৰত আপোনালোকৰ 8জন MLA কংগ্ৰেছ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব। 9জনেই আছিলে, কিন্তু এজনৰ একমডেশ্যনৰ জেগা নাইকিয়া হোৱাৰ কাৰণে আমি 8জন একদম চিয়'ৰ কৈছোঁ অতি সোনকালে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব। যি 8জন জইন কৰিব তেওঁলোকৰো সংস্থাপন কেনেকৈ কি ব্যৱস্থা কৰিব গোটেই ফৰ্মেটটো আমি ঠিক কৰি লৈ আমি 8জনৰ যোগদান কৰিম, যাতে আগন্তুক দিনত তেওঁলোকৰো কোনো ধৰণৰ বিপদ নহয়। এই গোটেই কথা চিন্তা চৰ্চা কৰিছোঁ যে ইয়াত সংখ্যালঘুও থাকিব পাৰে, সংখ্যাগুৰুও থাকিব পাৰে। আমি ভাবিছোঁ যে আগষ্ট মাহৰ ভিতৰতে যদি হৈ যায় তেতিয়াহ'লে আমাৰ কাৰণেও ভাল, তেওঁলোকৰ কাৰণেও ভাল। প্ৰত্যাহিতভাৱে প্ৰশান্ত ফুকনৰ মন্তব্যই জোকাৰণি তুলিলে ৰাজীৱ ভৱনত। ফুকনৰ মন্তব্য পোনচাতেই নাকচ কৰিলে কংগ্ৰেছে। এইটো এটা ভিত্তিহীন কথা, ইয়াৰ কোনো গ্ৰহণযোগ্যতা নাই। কংগ্ৰেছৰ মানে বিজেপিত যোৱাৰ প্ৰশ্নই নাহে। যিখিনি যাব লগা আছিল গৈছে। বৰ্তমান যিখিনি মানুহ কংগ্ৰেছত আছে তেওঁলোকে কংগ্ৰেছ দল এৰি কোনো ৰাজনৈতিক দলত যোৱাৰ প্ৰশ্নই নুঠে। প্ৰশান্ত ফুকনৰ দাবী ভিত্তিহীন। কোনো কংগ্ৰেছ বিধায়ক নাযায় বিজেপিলৈ। তেন্তে কিয় হঠাৎ এই দাবী প্ৰশান্ত ফুকনৰ? ইয়াৰ ৰহস্য উদ্ঘাটন কৰিলে কংগ্ৰেছে। কোৱা গোটেই কথাখিনি ভিত্তিহীন। তেখেতে বিজেপিত থাকিয়ে কষ্ট পাই আছে, মন্ত্ৰী পোৱা নাই বা যি ধৰণে সন্মান পাব লাগে পোৱা নাই। আৰু এই মন্ত্ৰিত্বৰ কাৰণে বিজেপিত যাতে আৰু ভালকৈ টোপনি পুতিব পাৰে তাৰ কাৰণে কাৰোবাক সন্তুষ্ট কৰাৰ কাৰণে আপোনালোকে যাতে নিউজ ভালকৈ বনায় তাৰ কাৰণে তেখেতে কথা বাৰ্তাবোৰ কৈছে। তেওঁ সাংঘাতিক খঙত জ্বলি পকি আছে। তেওঁ কংগ্ৰেছলৈ আহি আছে। তেওঁ আটাইতকৈ পুৰণি বিজেপি বিধায়ক। আজি মন্ত্ৰীসভাত তেখেতক স্থান দিম বুলি কৈ এতিয়ালৈকে স্থান দিয়া নাই। মন্ত্ৰীসভাখন পুৰণা কংগ্ৰেছৰ দ্বাৰা দখল হৈছে। গতিকে তেওঁ আৰু বিজেপিত নাথাকে, তেওঁৱে কংগ্ৰেছলৈ আহিব। গতিকে সেই কথাটো ক'ব নোৱাৰি তেওঁ কৈছে যে কংগ্ৰেছী মানুহ বিজেপিত যাব। পিছে প্ৰশান্ত ফুকনৰ দাবী কিমান সঁচা সেয়া নিশ্চিত নহ'লেও একাংশ কংগ্ৰেছী বিধায়কক যে বিজেপিয়ে হাইজেক কৰিবলৈ ব্লু প্ৰিণ্ট তৈয়াৰ কৰিছে সেয়া মিছা নহয়। বিগত এবছৰ ধৰি একাংশ কংগ্ৰেছী বিধায়কক হাইজেক কৰি কংগ্ৰেছক দুৰ্বল কৰিবলৈ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে। অনানুষ্ঠানিকভাৱে ইতিমধ্যে তৃতীয় পক্ষৰ যোগেদি যোগাযোগৰ চেষ্টা কৰি আহিছে। আৰু এইসকলৰ একাংশই ইতিমধ্যে বিজেপিৰ যোগাযোগ ৰখাৰ তথ্যও পোহৰলৈ আহিছে। হয়তো এতিয়াই যোগদান নকৰিলেও শেহতীয়াভাৱে কংগ্ৰেছৰ সৈতে ব্যৱধান ৰাখি পৰৱৰ্তী সময়ত একাংশই বিজেপি আৰু বিজেপিৰ কৌশল অনুসৰি আন একাংশই অসম গণ পৰিষদত যোগদান কৰাৰ সম্ভাৱনা আছে। অৱশ্যে এইসকলক হাইজেক কৰিবলৈ বিজেপি সফল হয় নে নহয় সেয়া নিৰ্ণয় হ'ব অনাগত সময়ত। ভিডিঅ' জাৰ্নেলিষ্ট দিলীপ গগৈৰ সৈতে ৰমেন কলিতাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।